গান গাই পেলাই মানে ভূত খেদাই আছে। তেনেকুৱা ধৰণৰ বিভিন্ন উদাহৰণ আমি ইয়াতে দেখাই পাওঁ। প্ৰথম কথাটো হ'ল যে আমি কেৱল বিজ্ঞান বা পঢ়িলেই নহ'ব, আমি কেৱল ডাক্তৰ হ'লেই নহ'ব, আমাৰ কিছুমান সামাজিক দায়িত্ব আছে। আৰু সেই সামাজিক দায়িত্ববোৰৰ ভিতৰত এই যে আমাৰ অন্ধবিশ্বাস, কুসংস্কাৰ এইবিলাক দূৰ কৰাও পৰে। যে আৰু এটা কথা লক্ষ্য কৰিবা যে এই যে বিজ্ঞান মানসিকতা কেনেকৈ গঢ় হ'ব। মোৰ নিজৰ বন্ধু আছে, বন্ধু নহয় ভাইটি, বয়সত সৰু বহুত। সি GMCত মেডিকেল পঢ়িলে, এতিয়া কোনোবা হস্পিটেল এখন, গাঁৱৰ হস্পিটেল এখনত পঢ়াই আছে। তো তাৰ যেতিয়া বেমাৰ হয় সি কয় যে মই পানী পৰা খাই আহোঁ। সি লিটাৰেলি পানী পৰা খায়। তোমালোকে ভাবা 4 বছৰ চাইণ্টিফিক ষ্টাডি কৰি মেডিকেল পঢ়ি পেলাই চাকৰি পাইছে, সি নিজে যায় মানে পানী পৰা খাবলৈ বা কবিৰাজৰ ওচৰলৈ যায়, এইবিলাকত বিশ্বাস কৰে। তো তেনেকুৱা ডক্টৰে কি ৰোগীৰ মানে কি কৰিব মানে। তো মোৰ তোমালোকৰ প্ৰতি বিশ্বাস আছে যে তোমালোকে তেনেকুৱা ডক্টৰ বা তেনেকুৱা ধৰণৰ মানুহ নহ'ব। আৰু এটা কথা হ'ল যে লজিক। ছাৰসকলে ক'লে যে প্ৰত্যেকটো বস্তুৰ যে এটা বস্তু এইফালৰ পৰা এইফালে মুভ কৰিছে, এই মুভমেণ্টৰ আঁৰত কি আছে, এটা লজিক আছে, এটা কাৰণ আছে। তো তোমালোকে সদায় মই বিশ্বাস কৰোঁ যে প্ৰশ্ন কৰিবা হোৱাই, কিয় এইটো হৈ আছে, হয়নে নহয়। দুটা কথা হ'ল। 3 নম্বৰ কথাটো হ'ল আমাৰ সমাজত চাইণ্টিফিক মানে টেম্পাৰামেণ্ট এইকাৰণে গঢ়ি নুঠে যে আমি এতিয়াও মানে বহুত আমাৰ মাজত জেণ্ডাৰ ইনইকুৱেলিটিজ আছে। জেণ্ডাৰ ইনইকুৱেলিটি বুজি পোৱা যে ল'ৰাবোৰে বেছিকৈ মানে সুবিধাবোৰ পায়, ল'ৰাবোৰ বেছিকৈ ঘূৰিব পাৰে, ল'ৰাবোৰে অমুকত যাব পাৰে, তমুকত যাব পাৰে। ঘৰৰ ল'ৰা হ'লে মানে ভাল, ছোৱালী হ'লে বেয়া। আমি কেতিয়াও ছোৱালী মানুহক, মহিলাসকলক ইমান গুৰুত্ব নিদিওঁ, তেওঁলোকৰ হেল্থৰ গুৰুত্ব নিদিওঁ, হয়নে নহয়। যে ছোৱালী এজনী কিবা পেটৰ বেমাৰ হৈছে, কিবা হৈছে, এই বোলে যে পানী ভৰা লৈ খুৱাই দিয়ে, ভাল হৈ যাব, এইবিলাক এনেই। এই যে আমি গুৰুত্ব নিদিওঁ, তাৰ কাৰণে কি হয়, সেই ছোৱালী যেতিয়া বিয়া হ'ব, বিয়া হোৱাৰ পিছত সন্তান হ'বনে নাই, সন্তান হ'লে সেই সন্তান দুৰ্বল হ'ব। সি যেতিয়া ডাঙৰ হৈ পেলাই স্কুলত যাব, ভালকৈ পঢ়া শুনা কৰিব নোৱাৰিব। যদি স্পৰ্টছত যায়, ভালকৈ পঢ়া শুনা কৰিব নোৱাৰিব, মানে খেলিব নোৱাৰিব, হয়নে নহয়। তো আমি আমাৰ সমাজত এইবিলাক কুসংস্কাৰ, ধৰ্মীয় গোড়ামী, অন্ধবিশ্বাসৰ কাৰণে ছোৱালীসকলক সমান সমান সুবিধা নিদিওঁ। এই বস্তুটো আমি মনত ৰাখিব লাগিব। এইবিলাক আমাৰ মানে পুৰুষসকলে বা ল'ৰাবোৰে বেছি গুৰুত্ব দিয়া উচিত, যে তেওঁলোকেও যাতে আমাৰ সমান অপৰচুনিটিজ পায়, হয়নে নহয়। আৰু 3 নম্বৰ কথাটো হ'ল ছোৱালীবিলাকে দাবী কৰিব লাগে, ছোৱালীবিলাকেতো কৰিবই, কিন্তু তেওঁলোকৰ কাৰণে মানে যাতে সমান এটা সমাজ ব্যৱস্থা গঢ়ি উঠে, সেইটোৰ কাৰণে আমি লক্ষ্য ৰাখিব লাগিব। সেইটো এটা বিজ্ঞান মনস্কতাৰে এটা পাৰ্ট। আৰু মই এটা শেষৰ কথা ক'ম যে তোমালোকে ভাবিছা যে মই চায়েন্স পঢ়িছোঁ, কেমেষ্ট্ৰি, ফিজিক্স, বায়'লজি বা ইলেক্ট্ৰনিক্স, এইবিলাক চায়েন্সৰ বিষয়। একদমেই নহয়। আজিকালি ক্লাছ 1ৰ পৰা PhD লৈকে বা পষ্ট ডক, PhDৰ পাছত পঢ়া শুনা কৰালৈকে বা যিকোনো গৱেষণা, প্ৰত্যেকটো পঢ়া শুনাই চাইণ্টিফিক। কোনোবাই অসমীয়ালৈ পঢ়িছে, কোনোবাই যদি জিঅ'গ্ৰাফি পঢ়িছে, কোনোবাই ছ'চিয়লজি পঢ়িছে, প্ৰত্যেকটো চাইণ্টিফিক ষ্টাডি। তো তোমালোকে যে আমি বিজ্ঞান পঢ়িছোঁ, আমি বিজ্ঞান মনস্ক বা আৰ্টছ পঢ়াখিনি বিজ্ঞান মনস্ক নহয়, তেনেকুৱা নহয়। আমাৰ কোৰ্চবিলাক, আমাৰ যিবিলাক আমি পঢ়া শুনা কৰোঁ, যিকোনো ছাবজেক্ট, সেইবিলাক গোটেইখিনি আমাৰ বিজ্ঞান মনস্ক বা চাইণ্টিফিক এটা মানে হেৰি লৈ পেলাই সেইটো ষ্ট্ৰাকচাৰত বনোৱা হয়। তো এইটো এটা কথা মনত ৰাখিবা তোমালোকে। তো এইখিনিয়ে কথা আৰু বাকী কথাবোৰতো ক'লেই, অন্ধবিশ্বাসৰ কথা, কুসংস্কাৰৰ কথা। এতিয়া আৰু এটা দেখিবা যে হাট, আমি চবেই মেক্সিমাম চাগে গাঁৱৰ পৰা হ'ব। গাঁৱত হাট বহে নে নাই? বাঘবৰৰ হাট, ধনিয়াৰ হাট, কাদমৰ হাট, আৰু বড় হাট কি আছে, লাংলা হাটত দেখিবা তোমালোকে মেডিচিন বিক্ৰী কৰে। আমাৰ ঘৰৰ সন্মুখত জ্যোতিগাঁও বজাৰত অৱনী গছ চিঞৰি থাকে, যে অৱনী গছৰ বেথাৰ মলম। ইয়াতে এখন ইমান ডাঙৰ মেডিকেল কলেজ থাকোঁতেও আজিৰ সময়ত আমাৰ কিমান মানুহে এইবিলাক মেডিচিন, যে অমুকটো ভাল কৰি দিম, তমুকটো ভাল কৰি দিম, বিষ ভাল হৈ যাব, পেটৰ কি কয় গাঁঠিৰ বিষ, পেটৰ বিষ, এইবিলাক চব ভাল হৈ যাব, গেষ্ট্ৰিক ভাল হৈ যাব, এই যে আনচাইণ্টিফিক ঔষধবিলাক বিক্ৰী কৰি থাকে নে নাই? সেইবিলাকতো আমিও কিনো।
হয়নে নহয় কেতিয়াবা এই ভাল হ'ব ৰে এইটো মোৰ বেমাৰ হৈছে ভাল হৈ যাব এইবিলাক যাতে তোমালোকে নকৰা আৰু য'ত দেখিবা তোমালোকৰ গাঁৱত দেখিবা যে কোনোবাই এইবিলাক কৰি আছে কিনি আছে এইবিলাক যাতে তোমালোকে বন্ধ কৰিব পাৰা সেইটোৰ প্ৰতি তোমালোকে প্ৰচেষ্টা ল'বা তো এইখিনি সৰু সৰু যিবিলাক কাম আছে এইবিলাক কৰিলে আমি যথেষ্ট বিজ্ঞান মনস্ক হ'ব পাৰিম আৰু আমাৰ সামাজিক দায়িত্বখিনি যিখিনি কৰিব লাগে সেইখিনিও কৰা হ'ব লগতে আমাৰ পঢ়া শুনা আমি যিকোনো পঢ়া শুনা বা এইখিনিও চলি থাকিব তো এইখিনিয়ে কথা